এই যেটো ঘৰ এই ঘৰটোৰ এটা ৰুমত ছোৱালীজনী ইয়াত ভাড়া কৰি আছে ভাড়া লৈ থকা আজি এমাহমান হৈছে ছোৱালীজনী এটা 24 বছৰমান 25 বছৰ বয়স হ'ব এটা এনজিঅ'ত কাম কৰে ঠিক এনেকুৱা সময়তে 10:30 11 এনেকুৱা সময়ত ছোৱালীজনী কামলৈ ওলাই যায় আজি ঠিক সেইটো সময়তে এটা এই যেটো চুৰি মৰা যেটো ঘটনা সংঘটিত হ'ল এই গেটৰ সন্মুখত ছোৱালীজনীক এটা লৰাই পেটত আৰু হাততো আঘাত পাইছে ডিঙিটো পাইছে খুব বেয়াকে চুৰি মাৰিছে আৰু তাৰ পাছত এই গোটেই ঘটনাটো হ'ল আৰু লগে লগে পুলিচে তদন্ত আৰম্ভ কৰিলে ইয়াৰ পৰা খবৰ যেতিয়া পালে খবৰ পোৱাৰ লগে লগে পুলিচে তদন্ত আৰম্ভ কৰিলে আৰু তদন্তত স্পেশাল অপাৰেশন গ্ৰুপক নিয়োজিত কৰা হ'ল আৰু সেই লৰাটোক ট্ৰেক কৰি CCTV ফুটেজ সংগ্ৰহ কৰা হ'ল লৰাটোক ট্ৰেক কৰিবলৈ আৰম্ভ কৰা হ'ল আৰু লৰাটোক ইতিমধ্যে স্পেশাল অপাৰেশন গ্ৰুপে কৰায়ত্ব কৰিছে আৰু সেই লৰাটোৱেও নিজকে পেটত চুৰিৰে আঘাত কৰিছে হয়তো সুইসাইড কৰিবলৈ চেষ্টা কৰিব পাৰে কিমান ফেটাল হেৰি এটো সময়ত দেখা যাব কথাখিনি ওলাব কিন্তু সেই লৰাটোক এখন গাড়ীত পোৱা গ'ল লৰাটোকো লৈ যোৱা হৈছে হস্পিটেললৈ এতিয়ালৈকে যিখিনি দেখা যায় যে ছোৱালীজনী লগত সেই লৰাটোৱে সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল তেওঁলোকে এটা ৰোমান্টিক সম্পৰ্ক বিচাৰিছিল কিন্তু ছোৱালীজনীয়ে সেই সম্পৰ্ক বিচৰা নাছিল যেহেতু সেই সম্পৰ্ক ছোৱালীজনীয়ে বিচৰা নাছিল লৰাটোৱে ছোৱালীজনীক ওপৰত বাৰে বাৰে হেঁচা প্ৰয়োগ কৰিছিল যাতে ছোৱালীজনীয়ে এই লৰাটোৰ লগত সম্পৰ্ক কৰে এই লৰাটোৰ নাম ভূপেন দাস নলবাৰীৰ কিন্তু ছোৱালীজনীয়ে সেই সম্পৰ্ক বিচৰা নাছিল আৰু যেহেতু ছোৱালীজনীয়ে সেই প্ৰেম প্ৰত্যাখ্যান কৰিছিল লৰাটোৱে বাৰে বাৰে এই হেঁচা প্ৰয়োগ কৰি আজি এই গোটেই ঘটনাটো সংঘটিত হ'ল ইয়াৰ বাহিৰে এতিয়া এই মুহূৰ্তলৈকে এইখিনি কথা আমি পাইছোঁ আৰু ইয়াৰ বাহিৰে যিখিনি কথা ওলাব আমি আপোনালোকক জনাম কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যিটো লৰাই যেটো আসামী সেই আসামীটো কৰায়ত্ব হৈছে গতিকে বাকি কামখিনি এতিয়া আৰু কোনোবা আছে নেকি তাৰ লগত সেই গোটেই কথাখিনি তাৰ পিছত ওলাব কি আছে কি নাই কাৰণ লৰাটো যেহেতু কৰায়ত্ব হ'ল তো আসল কামটো হৈ গ'ল তাকে নিজে উবাৰখন চলাই আছে নেকি কোনো বেলেগ সেই গোটেই কথাখিনি এতিয়া ওলাব কাৰণ লৰাটো মুখেৰে ফেন ওলাই আছে এই কথা ক'ব পৰা হোৱা নাই বাকি সেইখিনি যিখিনি চেক ক্ৰছ চেক যিখিনি ভেৰিফিকেশ্যন ৰিভেৰিফিকেশ্যন কৰিব লাগে সেই গোটেই ইনভেষ্টিগেশ্যনৰ প্ৰচেছটো চলি আছে গতিকে আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিলে যে ছোৱালীজনীক ততালিকে চিকিৎসা প্ৰদানৰ চেষ্টা কৰা আৰু যিটো আসামী তাক কৰায়ত্ব কৰা গতিকে ছোৱালীজনীকো লৈ যোৱা হ'ল লগে লগে মেডিকেললৈ তাত যিখিনি চেষ্টা চলিব লাগে সেইখিনি চলিছে বা চলিছিল আৰু লৰাটোক ততালিকে গ্ৰেপ্তাৰ কৰা হৈছে আসামীক গ্ৰেপ্তাৰ কৰা হৈছে গতিকে বাকি যিখিনি কাম আনুষংগিক কাম গোটেইখিনি চলি আছে আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি আপোনালোকক সেইখিনি কথা কিবা আগতে গোচৰ দিছিলে নেকি এটা গোচৰ পাণবজাৰ থানাত দিছিলে সেই গোচৰটো দিয়াৰ তেনেকুৱা গোচৰৰ ক্ষেত্ৰত যিখিনি প্ৰচিডিউৰ হয় সেইখিনি পাণবজাৰ থানাই সেই প্ৰচেছখিনি কৰিছিল আৰু তাৰ সেই ক্ষেত্ৰত যিখিনি কাম কৰিব লাগে তাৰ পৰা সেইখিনি তেওঁলোকে কৰি আছিল আৰু বাকি সেই গোচৰৰ ক্ষেত্ৰত কি আছে সেইখিনিও আমি গোটেইখিনি বস্তু ভালকৈ চাম এই যুৱকজনৰ বিৰুদ্ধে দিছে ছোৱালীগৰাকীজনীৰ দেউতাকো আৰক্ষীতে কৰ্মৰত বুলি কৈছে এই গোটেইখিনি কথা আমি আপোনালোকক জনাম যে ছোৱালীজনীৰ আমি পৰিচয়টো আমি নামটো ল'ব নালাগে ক'ব নালাগে গতিকে সেইকাৰণে সেই নামটো আমি